কংগ্রেস আছিলে অর্থাৎ কোনো দিনে কংগ্রেস 7 বছৰ অহাৰ পিছত এই 7 বছৰে এটি বড় কাজিয়াও হোৱা নাই আমাৰ মাজত যিমান হৈছে সব তেওঁলোকৰ দিনত এতিয়া তেওঁলোকৰ ফাঁকি আৰু নচলে যাৰ কাৰণে আজি এই ৰাতিও ইমান মানুহ আজি ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ সমৰ্থনত ওলাই আহিছে এয়া শুভ লক্ষণ আৰু যদি আপোনালোকে এনেকে যদি সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীক এইটো প্ৰমাণ কৰি দেখুৱাব পাৰোঁ এই শেষ সুযোগ পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনত আমি দেখুৱাই দিব পাৰোঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে MP নিৰ্বাচনৰ সময়ত আপোনালোক সাক্ষী আছিলে এই টেঙাকুৰি আহিছিলে টেঙাকুৰি নে তিনিচুকীয়া আহিছিল নে নাই আহি আমাক কৈছিল মোবাইল অন কৰা আমি মোবাইল অন কৰিছিলোঁ আমি মোবাইল অন কৰাৰ পিছত কৈছে ৰেকৰ্ডিং কৰা আমি ৰেকৰ্ডিং কৰিছিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছিলে আপোনালোকক কি লাগে কওক আমি কৈছিলোঁ ভীমৰ পৰা বুঢ়াগাঁৱলৈকে আসামমালা ৰাস্তা লাগে মুখ্যমন্ত্ৰী কৈছিলে ৰাস্তাটো কৰি দিম আমি কৈছিলোঁ আমাৰ লাহৰীঘাট সমষ্টিত যিমান হায়াৰ ছেকেণ্ডেৰী আছে সকলো হায়াৰ ছেকেণ্ডেৰী ছায়েন্স আৰ্টছ কমাৰ্চ কৰি আপগ্ৰেডেশ্যন কৰি দিব লাগে তেতিয়া মুখ্যমন্ত্ৰী কৈছিলে সেইটোও কৰি দিম আমি কৈছিলোঁ আমাৰ এই অঞ্চলৰ মানুহ কৃষক মানুহ এই অঞ্চলৰ মানুহ গৰু পোহে ছাগলী পোহে আমাৰ ইয়াত কোনো ভেটেৰিনেৰী হস্পিটেল নাই তেতিয়া মুখ্যমন্ত্ৰী কৈছে ভেটেৰিনেৰী হস্পিটেলো কৰি দিম তাৰপিছত মডেল হস্পিটেলৰ কথা মডেল স্কুলৰ কথা সবখিনি কথাই মুখ্যমন্ত্ৰীয়ে মানি লৈছিলে আৰু শেষত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আপোনালোকৰ বানপানী পাৰ্মানেণ্টলি মই সমস্যা সমাধান কৰি দিম গৰাখহনীয়াৰ সমস্যা পাৰ্মানেণ্টলি